ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা ফ্ৰী স্কুটিৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক বছৰে অসম চৰকাৰ ফালৰ পৰা ফ্ৰী স্কুটি প্ৰদান কৰা হয়। তো বন্ধুসকল আপোনালোকক এতিয়া মই জনাই আছোঁ যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে যে এইবাৰ আপোনালোক কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই ফ্ৰী স্কুটি লাভ কৰিব আৰু কেতিয়া লাভ কৰিব আৰু যিসকল লোকে আপোনালোকে এইবাৰ কলেজত এডমিশ্যন নললে তো সেইসকল লোকে লাভ কৰিবনে নাই। অৰ্থাৎ আপোনালোকে কলেজত এডমিশ্যন নলৈ আপোনালোকে যদি বাহিৰা কিছুমান কোৰ্চ কৰি আছে তো তেতিয়া সেইসকল লোকে আপোনালোকে স্কুটি লাভ কৰিবনে নাই। তো তাৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে। তো সেই খবৰটো আপোনালোকক মই এই ভিডিঅ'তে জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ তথ্যবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা যোনটো নেকি নটিফিকেশ্যন আহিছে, যোনটো নেকি আপোনালোকৰ টুইটাৰত যোনটো নেকি আপোনালোকৰ নটিফিকেশ্যন আহিছে। তো বলক এতিয়া আপোনালোকক মই অলপ দেখুৱাই আছোঁ। তো এতিয়া বন্ধুসকল আপোনালোকে চাব যোনটো নেকি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ যোনটো নেকি আপোনালোকৰ ফেচবুক পেজ, তো তাত যোনটো নেকি নটিফিকেশ্যন আহিছে তো ইয়াতে লিখা আছে বিশেষ উদ্গণিত হিচাপে অসম চৰকাৰে এইবাৰ নিয়মীয়া পাঠ্যক্ৰমৰ পৰিৱৰ্তে কোচিং চেণ্টাৰত নামভৰ্তি কৰা সকলো যোগ্য ছাত্ৰ ছাত্ৰীকো উচ্চতম মাধ্যমিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ পাছত স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তো অৰ্থাৎ আপোনালোকে এইবাৰ যদি আপোনালোকে কলেজত আপোনালোকে নামভৰ্তি নকৰিলে বা আপোনালোকে বেলেগ যদি কোচিং আপোনালোকে কোৰ্চ কৰি আছে বা আপোনালোকে ITI হওক বা যিকোনো আপোনালোকৰ কোৰ্চ কৰি আছে তো তাত যদি আপোনালোকে এডমিশ্যন লৈছে তো আপোনালোকে যদি কলেজত নামভৰ্তি কৰা নাই তো তেতিয়াও আপোনালোকে এইবাৰ চৰকাৰৰ ফালৰ পৰা সেই স্কুটিখন লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব, ইয়াত আৰু লিখা আছে অৱশ্যে অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰম নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব। অৰ্থাৎ আপোনালোকে অকল এই বছৰে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ কলেজত নামভৰ্তি নকৰিলে তো আপোনালোকে এই বছৰহে লাভ কৰিব। তো আপোনালোকৰ যোনটো নেকি পাছৰ যিকেইটা বছৰ যদি আপোনালোকে এনেধৰণে যদি আপোনালোকে কলেজত নামভৰ্তি নকৰে বা আপোনালোকে বাহিৰা যদি কোৰ্চ কৰে তো তেতিয়া বন্ধুসকল আপোনালোকে সেই চৰকাৰী আপোনালোকে ফ্ৰী যোনটো নেকি আপোনালোকে স্কুটি আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল ইয়াতে আপোনালোকে লিখা আছে আপোনালোকে দেখিছে। তো তাৰ পৰা আপোনালোকে দেখিছে বিৰতি বৰ্ষৰ পাছত নিয়মীয়া পাঠ্যক্ৰমৰ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়া পাঠ্যক্ৰমৰ নামভৰ্তি কৰাৰ লগে লগে স্কুটি লাভৰ বাবে যোগ্য হ'ব। অৰ্থাৎ আপোনালোকে পাছৰ যিবিলাক বছৰ হ'ব আপোনালোকে ধৰক পাছৰ যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰী আছে তো আপোনালোক কলেজত আপোনালোকে ৰেগুলাৰ আপোনালোকে নামভৰ্তি কৰি যাব লাগিব। অৰ্থাৎ আপোনালোকে যদি সেই কলেজ এৰি পিনে যদি আপোনালোকে বেলেগত আপোনালোকে যদি ধৰক এনেধৰণৰ কিছুমান কোচিং কৰে তো তেতিয়া বন্ধুসকল আপোনালোকে সেই চৰকাৰী ফ্ৰী স্কুটিখন আপোনালোকে লাভ নকৰিব। তো বৰ্তমান বন্ধুসকল অসম চৰকাৰ ফালৰ পৰা এইটোৱে আপোনালোকৰ আপডেট আহি পৰিছে। আৰু লগতে আপোনালোকে সেই যোনটো নেকি আপোনালোকৰ মৰমৰ স্কুটিখন আপোনালোকে অতি সোনকালে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে বৰ্তমান ডেটটো ঘোষণা কৰা নাই, তো মাৰ্চ এপ্ৰিল এই দুইটা মাহৰ ভিতৰতে আপোনালোকে স্কুটি প্ৰদান কৰা হ'ব। তো বন্ধুসকল যোনটো কি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যোনটো খবৰ আহিছে। তো বন্ধুসকল এইটোৱে আপোনালোকৰ নতুনকৈ আপোনালোকৰ যোনটো কি ফ্ৰী স্কুটি আপোনালোকৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আপডেট আহি পৰিছিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন তথ্যবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ইনফৰমেশ্যনটো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।